এই মুহূৰ্তত মেট্ৰিক পৰীক্ষাক লৈ আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ, অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত মেট্ৰিক পৰীক্ষাক লৈ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। এইবাৰ নতুন নিয়মেৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। এইবাৰ যিহেতু শেষবাৰৰ বাবে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা, এইবাৰৰ পিছত আৰু ৰাজ্যত অনুষ্ঠিত নহয় মেট্ৰিক পৰীক্ষা। কি আছে সবিশেষ বিস্তাৰিত তথ্যৰ সৈতে চাওক আজিৰ এই গুৰুত্বপূৰ্ণ খবৰসমূহ। মেট্ৰিক পৰীক্ষাৰ্থীলৈ জৰুৰী খবৰ। মেট্ৰিক পৰীক্ষাত কেইবাটাও গুৰুত্বপূৰ্ণ সাল সলনি কৰিছে ইতিমধ্যে সেৱাই। নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব এইবাৰৰ মেট্ৰিক পৰীক্ষা। মেট্ৰিক পৰীক্ষাৰ্থীয়ে মানি চলিব লাগিব কেইবাটাও বৃহৎ নতুন নীতি নিয়ম। 4টাকৈ বিষয়ত যিহেতু থাকিব OMR চিটৰ ব্যৱস্থা। OMR চিটৰ জৰিয়তে 4টা বিষয়ৰ পৰীক্ষা হ'ব। বিজ্ঞান, গণিত, সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়ত ব্যৱহাৰ হ'ব OMR চিট। OMR চিটত থাকিব 1 নম্বৰৰ 45টাকৈ প্ৰশ্ন। পৃথক বহীত পৰীক্ষাৰ্থীয়ে লিখিব লাগিব দীঘলীয়া প্ৰশ্নৰ উত্তৰ। আৰু এইবাৰ যিহেতু মেট্ৰিক পৰীক্ষাত 2টাকৈ পৃথক পৃথক উত্তৰ বহী দিয়া হ'ব। এটা উত্তৰ বহীত OMR চিটৰ প্ৰশ্নৰ উত্তৰসমূহ কৰিব লাগিব আৰু আনটো উত্তৰ বহীত দীঘলীয়া প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগিব। আৰু OMR চিটত থাকিব 1 নম্বৰৰ 45টাকৈ প্ৰশ্ন আৰু ব্যৱহাৰিক পৰীক্ষাত থাকিব 10 নম্বৰ। কলা আৰু নীলা ৰঙৰ বল পেনেৰে লিখিব লাগিব উত্তৰ। 10 মিনিট পূৰ্বে প্ৰৱেশ কৰিব লাগিব পৰীক্ষা কেন্দ্ৰত। এডমিট কাৰ্ডতে লিখা থাকিব OMR চিট ব্যৱহাৰৰ সবিশেষ। 16 ফেব্ৰুৱাৰীৰ পৰা যিহেতু 4 মাৰ্চলৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। প্ৰতিটো পৰীক্ষা কেন্দ্ৰ নিৰীক্ষণত থাকিব CCTV কেমেৰা। আৰু বিহুৰ পূৰ্বে ফলাফল ঘোষণা কৰাৰ পৰিকল্পনা কৰিছে। এইবাৰ যিহেতু অন্তিমবাৰলৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা, ইয়াৰ পিছত আৰু মেট্ৰিক পৰীক্ষা নাথাকে।